আজি BTCৰ 5খন জিলাক লৈ এখন খুব গুৰুত্বপূৰ্ণ সাংগঠনিক আমাৰ বৈঠক অনুষ্ঠিত হৈ যায়। ইয়াত আজি আমাৰ মাননীয় মন্ত্ৰী মহোদয় জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, আপোনাৰ আমাৰ নীলিমা ব্ৰহ্ম ডাঙৰীয়ানী বাইদেউ মন্ত্ৰী, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মন্ত্ৰী আৰু আমাৰ ৰাজ্যিক সভাপতি মহোদয় দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থাকে। আৰু 5খন জিলাৰ আমাৰ যি কৰ্ণধাৰ সমিতিৰ সদস্যসকল আছে সকলোৰে উপস্থিতিত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক ইয়াত অনুষ্ঠিত হৈ যায়। আগন্তুক দিনত কি ধৰণে আমি সংগঠনৰ কাম কাজ এই 5খন জিলাত আগবঢ়াই নিম তাৰ বিষয়ে বিস্তৃতভাৱে আজি আমাৰ ইয়াত আলোচনা হয়। আৰু আপোনালোকে দেখিছে যে BTCৰ কাৰ্যকৰ্তাসকলে খুব কষ্ট কৰি কাম কৰি আছে। তেখেতসকলে আকৌ দৃঢ় মনোবলেৰে পুনৰ এবাৰ সংগঠনক আৰু শক্তিশালী কৰাৰ কাৰণে আজি আমাৰ বিভিন্ন ধৰণৰ কিছুমান পৰিকল্পনা কৰা হয়। গতিকে আগন্তুক দিনত সেইবোৰক আমি কাৰ্যক্ষেত্ৰত পৰিণত কৰিব লাগিব, তৃণমূল পৰ্যায়লৈ লৈ যাব লাগিব আৰু আমাৰ বিভিন্ন চৰকাৰৰ জনকল্যাণমূলক আঁচনিবোৰ আমি তৃণমূল পৰ্যায়ত লৈ যাব লাগিব। এই বিষয়ে আমাৰ বিভিন্ন ধৰণৰ আজি আলোচনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।